আজি আমি বৃত্ত সম্বন্ধীয় কালিটো আৰম্ভ কৰিম। বৃত্ত সম্বন্ধীয় কালি। Area related to circle. Area related to circle. এতিয়া আমি বৃত্ত সম্বন্ধীয় কালি জানিব যাওঁতে আমি কিছুমান বস্তু জানিব লাগিব, যেনে বৃত্তাংশ, বৃত্ত কলা, এইবিলাক বস্তু আমি জানিব লাগিব। আমি ছেদক সেইবিলাক জানো না, গম পাইছো নে নাই? ছেদকটো কি, স্পৰ্শ কি, সেইটো আমি বৃত্তত আমি কৰি আছো। গতিকে আমি ইয়াত কি কৰিম? বৃত্ত কলা। বৃত্ত কলাটো যেতিয়া আমাৰ কেন্দ্ৰৰ লগত এটা চাপ এনেকে থাকে, কেন্দ্ৰৰ লগত কোণ কৰি কিনে থাকে, এইখিনি বা এই কোণটো কৰা এইটোক ক'ব গৌণ বৃত্ত কলা, এইখিনিক ক'ব মুখ্য বৃত্ত কলা। গৌণ বৃত্তাংশ চেক্টৰ, এইটো হ'ল মুখ্য বৃত্তাংশ। এইটো বৃত্ত কলা, এই বৃত্ত কলাটো এইখিনি হ'ল গৌণ বৃত্তাংশ, এইটো হ'ল মুখ্য বৃত্তাংশ বা গৌণ বৃত্ত কলা, মুখ্য বৃত্ত কলা। যেতিয়া এডাল ছেদকে বা এডাল জীয়াই যদি বৃত্তটোক ভাগ কৰে, এডাল জীয়াই দুটা ভাগ পালো আমি বৃত্তটোৰ, সৰু ভাগটোক ক'ব গৌণ বৃত্ত খণ্ড, গৌণ বৃত্ত খণ্ড, আৰু ডাঙৰ ভাগটো ক'ব মুখ্য বৃত্ত খণ্ড। পি এইটো কিউ। ইয়াত আমি ও এ পি বি, ও এ পি বি লিখি দিছো, গৌণ বৃত্ত কলা বা গৌণ বৃত্তাংশ। ও এ কিউ বি, মুখ্য বৃত্তাংশ। তাৰে পিছত এ পি বি, এইটো চাপ হয় নে নহয়? বৃত্ত চাপ, এ পি বি, এইটো হ'ল বৃত্ত চাপ। তাৰে পিছত এইটো থাকিল, এইটোত আমাৰ আকৌ এ পি বি, এইটো হ'ল গৌণ বৃত্ত খণ্ড, গৌণ বৃত্ত খণ্ড। তাৰপিছত এ কিউ বি, মুখ্য বৃত্ত খণ্ড। এইবিলাক বস্তু আমি জানিব লাগিব। গৌণ বৃত্তাংশ কোনটো, গৌণ বৃত্ত খণ্ড বা মুখ্য বৃত্ত খণ্ড, গৌণ বৃত্ত কলা বা মুখ্য বৃত্ত কলা কোনটো আমি জানিব লাগিব, হয় নে নহয়? আৰু ইয়াৰ ফৰ্মুলা আছে, গৌণ বৃত্তাংশ হওক, গৌণ বৃত্ত খণ্ড, এইবিলাকৰ ফৰ্মুলা আছে, মই দি আছো ফৰ্মুলাখিনি। ইয়াৰে ফৰ্মুলা এটা চাবি এতিয়া। ফৰ্মুলা এতিয়া আমাৰ কি হ'ব? প্ৰথমে আমি ইয়াত বৃত্তৰ কালিটো দৰকাৰ হ'ব বাৰু, বৃত্তৰ কালি পাই আৰ স্কুৱাৰ, বৃত্তৰ পৰিধি 2 পাই আৰ,
তাৰে পিছত গৌণ বৃত্তকলাৰ কালি গৌণ বৃত্তকলাৰ কালি থিটা বাই 360 ডিগ্ৰী থিটা বাই 360 ডিগ্ৰী পাই আৰ স্কোয়াৰ তাৰে পিছত আহিল আমাৰ চাপৰ কালি বৃত্তচাপৰ কালি বৃত্তচাপৰ কালি কিমান হ'ব আমাৰ বৃত্তচাপৰ কালি নহয় দে বৃত্তচাপৰ দৈৰ্ঘ্য থিটা বাই 360 ডিগ্ৰী টুৱাইচ পাই আৰ তাৰপিছত গৌণ বৃত্তখণ্ড আছে নে নাই গৌণ বৃত্তখণ্ড ডাইৰেক্ট সূত্ৰটো নাই গৌণ বৃত্তখণ্ডৰ কালি গৌণ বৃত্তখণ্ডৰ কালি এইটো কি হ'ব আমাৰ গৌণ বৃত্তখণ্ডৰ কালি ডাইৰেক্ট নাই যে আমাৰ গৌণ বৃত্তখণ্ড কোনটো হৈছিল এইখিনি আছিলে নহয় গতিকে আমি এইখিনি জানিব লাগিলে বৃত্তৰ কালি এই বৃত্তকলাটো কালি উলিয়াব লাগিব ফাৰ্ষ্ট গৌণ বৃত্তকলাৰ কালি মাইনাছ ত্ৰিভুজটোৰ কালি তাৰে পিছত 6 নম্বৰ আমি ত্ৰিভুজৰ কালি বুলি কওঁতে তাত আমি সমদ্বিবাহু ত্ৰিভুজ পাম সমবাহু ত্ৰিভুজ পাম ঠিক আছে সমবাহু ত্ৰিভুজৰ কালি √3/4 a স্কয়ার তাৰে পিছত সমদ্বিবাহু ত্ৰিভুজৰ কালি সমদ্বিবাহু ত্ৰিভুজৰ কালি b/4 √4a স্কয়ার মাইনাস b স্কয়ার আৰু যেটো সমকোণী ত্ৰিভুজৰ কালি হ'ব হেতুটো আমি জানো হাফ ইনটু ভূমিপূৰণ উন্নতি আমাৰ ফৰ্মুলাখিনি পুরো ক্লিয়ার লাগবো তাৰে পিছত অঙ্ককিটা একটা সূত্ৰতে গোটাইখিনি আৰু বেলেগ সূত্ৰ নালাগে আমাৰ এটা উদাহৰণ 1 টো চোৱা উদাহৰণ 1 প্ৰতি মিটাৰত 24 টকাকৈ 24 টকা হাৰত 24 টকা হাৰত এখন বৃত্তকাৰ পথাৰৰ বেৰ দিয়া কামত বেৰ দিয়া কামত 5280 টকা খৰচ হয় পথাৰখনৰ প্ৰতি বৰ্গ মিটাৰত 0.50
টকা হাৰত হাল বাব লাগে পথাৰখনৰ হাল বোৱা খৰচ নিৰ্ণয় কৰা পথাৰখনৰ হাল বোৱা খৰচ নিৰ্ণয় কৰা এটা আমি কি কৰো এতিয়া আমাক তই এটা বস্তু দিয়া আছে এটা বৃত্তাকাৰ চিত্ৰটো আঁকিব নালাগে বাৰু এখন বৃত্তাকাৰ কি আছে পথাৰ আছে পথাৰখনৰ চাৰিওফালে আমি বেৰ দিম বেৰ দিওঁতে আমাক চৰ্তটো এনেকুৱা যে প্ৰতি মিটাৰত কিমান টকা খৰচ হ'ব 24 টকা প্ৰতি মিটাৰত যদি 24 টকা খৰচ হয় তেনেহ'লে গোটেই বৃত্তটোৰ বেৰা দিওঁতে 5280 টকা খৰচ হয় কিমানখিনি বেৰ আছিল তাতে বেৰখনৰ দিশ কিমান হ'ব যদি 1 মিটাৰত তোমাৰ 24 টকা হয় তেনেহ'লে 5280 টকা টোটেল খৰচ হ'বৰ কাৰণে এতে কিমান মিটাৰ আছে তাৰ কাৰণে আমি কি কৰিব লাগিব এই বৃত্তটোৰ এনে সাধাৰণতে পৰিধি ল'ব লাগে কিন্তু বৃত্তটোৰ যেহেতু আমাক টোটেল খৰচ দিয়া আছে আৰু প্ৰতি বৰ্গ মিটাৰৰ খৰচ দিয়া আছে আমি টোটেল খৰচক প্ৰতি বৰ্গ মিটাৰৰ খৰচ যদি আমি হৰণ কৰি দিলে কি পাম বেৰখনৰ দৈৰ্ঘ্য পাম বেৰখনৰ দৈৰ্ঘ্য হ'ব আমাৰ 5280 বাই 24 2 দি 12 2 দুগুণ 4 12 দুগুণ 24 220 মিটাৰ কিমান থাকিল 20 মিটাৰ নেক্সট কৈছি পথাৰখনৰ প্ৰতি বৰ্গ মিটাৰত ইমান টকা হার প্ৰতি বৰ্গ মিটাৰ বুলি কোৱাৰ লগে লগে আমাৰ কি উলাব লাগিল কালি আমি কি উলাম কালি বৃত্তৰ কালি উলাব যাওঁতে r টো লাগুনে নাই পাই r স্কয়াৰ এতে r টো উলাব আমাৰ নাই কতো আমি r টো উলাব লাগিল r টো কৰ পৰা উলাম এই বেৰখনৰ যেটো দৈৰ্ঘ্য আছে দৈৰ্ঘ্য বুলি কতে ইয়াৰ পৰা ইয়ালৈকে হল না নাই যদি ইয়াৰ পৰা ইয়ালৈকে বেৰখনৰ দৈৰ্ঘ্য 220 মিটাৰ তানে ইয়াৰ পৰিধিও কিমান মিটাৰ 220 মিটাৰ বৃত্তৰ পৰিধি 220 মিটাৰ twice pi r 220 পাইৰ মানটো আমাৰ কিমান 22/7 এতিয়া যদি আমি ইয়াক বজ্ৰকৰণ কৰো 220 into 7 প্ৰশ্নটো মই মুছিয়ে দেও বাৰু ইয়াৰ পৰা আমি r ৰ মানটো উলাব লাগিব না r is equal to 220 into 7 2 into 20 কেইবাৰ যাব আমাৰ 10 হয় না আকৌ 2 দি 10 কেইবাৰ 5 বাৰ 5 7 গুণ 35 মিটাৰ দেখা যায় কিমান 35 মিটাৰ এতিয়া আমি কি কৰিব লাগে পথাৰখনৰ কালি পথাৰখন বৃত্তাকাৰটাই হয় না নহয় পাই r স্কয়াৰ 22/7 r ৰ মান হল 35 into কাৰণ r স্কয়াৰ আছে 35 স্কয়াৰ 35 into 35 7 5 গুণ 35 5 2 গুণ 10 গুণ 8 গেলে 11 into 3850 মিটাৰ স্কয়াৰ এতিয়া আমাক কোৱেশ্যনটো কি কৈছে
যে 1 বর্গ মিটাৰত যদি 0.50 মানে হাল বাবৰ কাৰণে খৰচ হয় যেহেতু 1 বর্গ মিটাৰত হাল বোৱা খৰচ 3000 0.50 টকা 0.50 টকা এতেকে 3850 বর্গ মিটাৰত হাল বোৱা খৰচ 0.50 into 3850 টকা কিমান হ'ব আমি এতিয়া এটো পূৰণ কৰিলে 42 14 হাতে গেল 4 1925 টকা কিমান টকা হ'ব আমাৰ এটো 1925 টকা একেবাৰে সহজ এইবোৰ আহি থাকে পৰীক্ষাত ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে এইবোৰ মই উদাহৰণ বিলাক দিয়াৰ কাৰণ হেতু যে এইবিলাক আমাৰ পৰীক্ষাত বেছিভাগ উদাহৰণ হবে মেন হেৰি পাৰাত তে অনুকূলনী 1 হল কুৱেশ্যনটো কি আছে আমাৰ প্ৰথম কুৱেশ্যনটো 12.1 প্ৰথম কুৱেশ্যনটো আমাৰ কি আছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান মানে আমাক দুটা বৃত্ত দিয়া আছে যাৰ ব্যাসাৰ্ধ হ'ল তোমাৰ 19 আৰু 9 সেন্টিমিটাৰ নতুন বৃত্ত এটা উলিয়াব দিছে 3 নম্বৰ বৃত্ত যাৰ পৰিধি আগৰ দুটাৰ পৰিধিৰ সমষ্টিৰ সমান আমি লিখো ডাইৰেক্ট লিখিম এটো 19 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ পৰিধি সূত্র হল 2 পাই আর আসলে না যে আরো জায়গা হল 19 19 2 গুণ 38 পাই 9 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্তৰ পৰিধি 2 পাই আরো জায়গা দিব 9 9 2 গুণ 18 পাই ধরা হল নতুন বৃত্তটোৰ ব্যাসাৰ্ধ তুমি বৰফলাৰ আর দি দাও নতুন বৃত্তটোৰ পৰিধি 2 পাই আর প্রশ্ন মতে আমাক কি কৈছে যে নতুন বৃত্তটোৰ পৰিধি আগৰ দুটাৰ পৰিধিৰ সমষ্টিৰ সমান গতিকে 2 পাই আর 38 পাই প্লাস 18 পাই 2 পাই আর 56 পাই আমাক আৰৰ মানে লাগে 2 পাই 56 পাই পাই পে কাটা গেল তাৰপিছত আমাৰ আৰৰ মান থাকিল কিমান 56 by 2 28 আমার এককটো কি আছিল 28 সেন্টিমিটার নির্ণয় নতুন বৃত্তটোৰ পৰিধি নির্ণয় নতুন বৃত্তটোৰ পৰিধি 28 সেন্টিমিটার ওকে বুঝি গৈছা না এইটো ইলা কিন্তু এমসিকিউ দে আহিব এইবিলাক আমাৰ দীঘল কুৱেশ্যন নাই এমসিকিউ আহিলে তাৰ মানে ফটাফট 19 সেন্টিমিটার ইমান লিখি দিব দৰকাৰ নাই 2 পুৰণ 19 38 পাই 9 সেন্টিমিটাৰৰ হল 9 দুগুণ 18 পাই 2 পাই আর মানে ডাইরেক্ট মুখে মুখে এইটো লাইন আৰু এইটো লাইন ডাইরেক্ট তাৰপিছত এইটো ডাইরেক্ট কৰি কিনে এইখিনি বাৰু পাতবা লাগিব নাপতাকে আকৌ সৰল কৰিব নোৱাৰবি ইমান লিখি থাকিব নালাগে
ইলান এমসিকিউৰ কুৱেশ্যন 2 নম্বৰটো চোৱা 2 নম্বৰটো এইটো নিয়মৰে অংক দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান আগতটোত পৰিধি দিয়া আছে এবাৰ কি দিয়া আছে কালি উলিয়াব দিছে 8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ কালি পাই r স্কয়ার গতিকে পাই 8 স্কয়ার 64 পাই 6 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্তৰ কালি পাই ইনটু 6 স্কয়ার 36 পাই সেন্টিমিটার স্কয়ার ঠিক আছে তাৰে পিছত নতুন বৃত্তটোৰ ব্যাসাৰ্ধ লেট নতুন বৃত্তটোৰ ব্যাসাৰ্ধ নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব আমাৰ r নতুন বৃত্তটোৰ কালি পাই r স্কয়ার হলে খিনিলৈকে তাৰ পিছত কি আছে আমাৰ প্ৰশ্ন মতে আমাৰ কি হ'ব এই দুটা যোগ করলে আমি নতুন বৃত্তটোৰ কালি পাম তাহলে পাই r স্কয়ার is equal to 64 পাই plus 36 পাই পাই r স্কয়ার এটি যোগ করলে কি হবে 100 পাই দুইফালে পাই পাই আছে না দুইফালে পাই পাই থাকলে সেটি উঠি যাব গতিকে r স্কয়ার is equal to 100 r is equal to root 100 r is equal to 10 এখৰ বৰ্গমূল কিমান 10 এতেকে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ 10 সেন্টিমিটার এটো নেক্সট আমার 3 নম্বৰটো নালাগে 3 নম্বৰটো এগুলা পৰীক্ষাত নাহে গতিকে ইমান পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় 4 নম্বৰটো চোৱা কি দিছে 4 নম্বৰটো যে এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস 80 সেন্টিমিটাৰ এটা চকাৰ ব্যাস কিমান দিয়া আছে চকাটো ঘূৰি নিয়া নহয় বৃত্তকাৰ 80 সেন্টিমিটাৰ দিয়া আছে যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে স্পীডটো 10 মিনিটত চকাটোৱে কেইটা পাক মাৰিব তো চকাটোৱে কেইটা পাক মাৰিবৰ কাৰণে জানবৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে আমি চকাটোৰ পৰিধিটো উলাব লাগিব মানে এক পাকত কি কিমান যাব তাৰে পিছত আমি 10 মিনিটত কিমান দূৰত্ব যাব দূৰত্ব উলাব লাগিব সেই দূৰত্বটোক আমি এটো দি হৰণ কৰি দিম যেটো আমি এক পাকত যিমান যায় এই এক পাকত যাওয়াটো দি 10 মিনিটত যিমান দূৰত্ব যায় সেই দূৰত্বটো কি কৰি দিম হৰণ কৰি দিলে আমি কি পাম কেই পাক মারলে আমি সেটু পাম তোরে ঘৰৰ পৰা স্কুল গলি যাওতে কেই পাক লাগে উলাব পারবি ডিসটেন্সটো চকাৰ পৰিধি এনেকে জুখি কিটা মাৰি ব্যাসাৰ্ধ কিমান আছে চকাটোৰ ব্যাস হল 80 সেন্টিমিটার ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ ব্যাসৰ আধা হয়নে 80/2 সেন্টিমিটার
40 সেন্টিমিটার এতিয়া আমি চকাটোৰ পৰিধি উলাব লাগে চকাটোৰ পৰিধি উলাব লাগিব দেখে চকাটোৰ পৰিধি 2 পাই r পাইৰ মান হল তোমাৰ 22/7 rৰ মান হল 40 এইটো আমি এতিয়া হৰণচন নকৰো এক আমি এনেকে ৰাখি দাও খালি 2/2 * 44 * 40 সেন্টিমিটার পিছুটো কাটা কাটি আমাৰ যাব পাৰে হয়নে আমি এইটো এনেকে থাকক এতিয়া তাৰে পিছত আৰু এটা আমাক কৈছে নহয় যে প্ৰতি ঘন্টাত 66 কিলোমিটাৰ যায় যেহেতু এক ঘন্টাত কিমান মিনিট 60 মিনিট এক ঘন্টাত মিনিটত যায় 66 কিলোমিটার ইমান স্পিডত যা আছে তাৰ মানে এক ঘন্টাত কি 66 কিলোমিটাৰ পাব এতেকে আমি মিনিটত নিম কিহত নিম মিনিটত কাৰণ আমাৰ 10 মিনিটৰ কথা কৈছিল নাই সেইকাৰণে আমি ঘন্টাৰ পৰা মিনিটটো একে লিখি ললো আমি এটা মিনিটৰ কামহে কৰিম এতেকে 1 মিনিটত যায় 66/60 কিলোমিটার 66/6 কিলোমিটার এটো কিমান হ'ব আমাৰ এতিয়া তাৰ পিছত আমি কিমান মিনিটত উলাব লাগে আমি 10 মিনিটত উলাব লাগে 10 মিনিটত কিমান দূৰত্ব যায় উলাম না নাই আমাৰ 60 মিনিটত 66 কিলোমিটাৰ যায় এক মিনিটত ইমান কিলোমিটাৰ যায় 10 মিনিটত কিমান যায় সেইটো জানবা লাগব না নাই এতেকে 10 মিনিটত যায় 66/60 * 10 দুটো কাটা গেল 6 11 গুণ 66 11 কিলোমিটার এটা কথাটো হলেতে যে ইয়াত আছে সেন্টিমিটার উপৰত চকাটোৰ দেখা দবাছো কি হয় সেন্টিমিটার এটু কৈছো কিলোমিটার এটো হ'ব নেকি আমি কি কৰিম কিলোমিটাৰৰ পৰাই আকৌ সেন্টিমিটাৰলৈকে লৈ যাম এতিয়া আমি কি কৰিম 11 কিলোমিটাৰটো সেন্টিমিটাৰত নিম যেহেতু এইবিলাক আমাৰ সেন্টিমিটার আছে ঠিক সেন্টিমিটার যদি নিউ 11 1000 দি পূৰণ কৰিলে পাম আমি মিটাৰ যদি 1 কিলোমিটাৰত 1000 মিটাৰ না নহয় যদি 1000 দি পূৰণ কৰালে মিটাৰ পাম আকৌ সেন্টিমিটাৰত নিব লগা হলে আৰু এটা 100 দি পূৰণ তাৰে মিটাৰৰ পৰা সেন্টিমিটাৰত নিলে 1 মিটাৰত 100 সেন্টিমিটাৰ এটো টোটাল হল আমাৰ কিমান 2 3 4 5 ইমান হল সেন্টিমিটার তাহলে 10 মিনিটত ইমান সেন্টিমিটার যায় এক পাক উঠি ইমান সেন্টিমিটার যায় গতিকে এটু দিয়ে যদি আমি হৰণ কৰি দাও পাম না টোটাল কিমান কেই পাক ঘুৰে এতেকে 10 মিনিটত সম্পূৰ্ণ ঘূৰণ কৰিব 10 মিনিটত সম্পূৰ্ণ ঘূৰণ কৰিব 1 2 3 4 5 7 1 2 3 উপৰত 7 গেল 44 into 40 0 0 আটাই গেল আসত 11 4 গুণ 44 11 গুণ 11 1 2 3 4 তারপর যদি আমি 4 দিয়ে কাটো 7 2 গুণ 8 2 রোল 20 4 5 গুণ 20 দুটা শূন্য আইতে আমার ঠিক আমি কি হবনে নহয় গতি আমি কি কৰিম তলত আৰু লাইন পাতি ল প্ৰবলেমটো নহয় আমাৰ এটা লাইন বেছিকে পাতাক লয় 4 দিয়ে যাব না নাই আকৌ 4 6 গুণ 24 1 রোল 10 7 2 গুণ 8 20 4 5 গুণ
20 625 আৰু 7 পূৰণ কৰিলে কি পাম আমি 7 5 গুণ 25 5 3 7 গুণ 14 14 দিন 17 7 হাতে গেলে 42 43 4375 পাক 10 মিনিটত কেই পাক মাৰিলে 4375 পাক এতিয়া চোৱা 5 নম্বৰটো কি আছে আমাৰ এটো এটা এমসিকিউ যে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান এটা বৃত্তৰ পৰিসীমা আৰু বৃত্তৰ কালি কি বুলি কৈছে সমান বুলি কৈছে এই দুটা সমান বৃত্তৰ পৰিসীমা হলে সূত্ৰটো কি 2 পাই r বৃত্তৰ কালি হলে সূত্ৰটো হল পাই r স্কয়াৰ এতে পাই পাই উঠি যাব আর এটা আছে এটা আর দুটা আছে এটা আর উঠি যাব থাকিব গন 2 * r ইয়াত আমাক ব্যাখ্যা ধৰিলে পাতিছি কেতিয়াবা এটু কোৱেশ্যনতে সেম কোৱেশ্যনত তোমালোক ক'ব পাৰে কি ব্যাখ্যা খুলোৱা ফটাফট যদি আৰু আইডিয়া এটু থাকোতে মনত থাকব এটু দুয়ে পাইছো তেনেহলে ব্যাখ্যা খুলাব দিলে প্ৰবলেম হৈ যায় ব্যাখ্যা খুলাব দিলে কি কৰিব লাগিব ইয়াৰ লগত আৰু এটা 2 পূৰণ কৰিব লাগিব এতিয়া এটুৰ কাৰণে অপচন এটুই আমাৰ 2 একক যদি ব্যাখ্যা খুলাব দিলে তেতিয়া আমি আকৌ 2 পূৰণ 2 কৰি ইয়া 4 হলে ঠিক আছে আমি নেক্সট হেৰিত 10.2 উদাহৰণ সহ 10.2 অংকবিলাক 12.2 অংক এটা কৰিম